ষ্টুডেণ্টছ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ বা ক্লাছ 12 ইতিমধ্যে দি উঠিছে তেওঁলোকৰ ধৰা এতিয়া প্ৰায় 18 ইয়াৰ্ছ তেওঁলোকৰ হৈছে কাৰোবাৰ 18 কাৰোবাৰ 19 হৈছে ধৰা এতিয়া এই 18-19 ইয়াৰ্ছৰ পিছত যেতিয়া আমি আমাৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিম তেতিয়া কি হ'ব আমাৰ পেৰেণ্টছসকলৰ হওক বা আমাৰ ছ'চাইটিৰ যোনটো এক্সপেক্টেশ্যন সেইটো আমাৰ প্ৰতি বহুত বাঢ়ি যাব যিসকল ছাত্ৰ ছাত্ৰী মিডিল ক্লাছৰ পৰা আছে তেওঁলোকে হয়তো বেছিকৈ বুজি পাব কথাখিনি কাৰণ তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক হয়তো হায়াৰ ছেকেণ্ডেৰীলৈকে বহুত কষ্ট কৰি পঢ়ালে বহুত হয়তো তেওঁলোকে চেক্ৰিফাইচ কৰিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ পৰা এটা এক্সপেক্টেশ্যন পেৰেণ্টছৰ বাঢ়ি যাব যে ল'ৰা বা ছোৱালীজনীয়ে কিবা এটা মানে যিহেতু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সি কিবা এটা লাইন ধৰিব এতিয়া কিবা এটা লাইন ধৰিব যাৰ দ্বাৰা আমাৰ ইমানখিনি যি কষ্ট কৰিলোঁ সেইখিনি এতিয়া আমাৰ কি হ'ব অলপ কমিব বা কি কৰিব মোৰ আমাৰ ঘৰখন ধৰিব পাৰিব বা ঘৰৰ যি আমাৰ কণ্ডিশ্যন সেইটো ইম্প্ৰুভ কৰিব পাৰিব তো এনেধৰণৰ এক্সপেক্টেশ্যন আমাৰ এতিয়া আহি থাকিব হায়াৰ ছেকেণ্ডেৰী যিহেতু আমি পাছ কৰিলোঁ বা পাছ কৰিম তো সেইখিনি আমাৰ কি হ'ব এক্সপেক্টেশ্যন আমাৰ আহিব লগতে আমাৰ ছ'চাইটিৰ আমাৰ আশে পাশে যিসকল ছাত্ৰ মানে মানুহ আছে তেওঁলোকেও আমাৰ পৰা এক্সপেক্ট কৰিব যে হায়াৰ ছেকেণ্ডেৰী যিহেতু পাছ কৰিলে গতিকে সি কিবা এটা কৰিব এতিয়া ক'বলৈ গ'লে আমাৰ এইচএছটো আমাৰ হৈছে লাইফৰ আটাইতকৈ টাৰ্ণিং পইণ্ট আৰু এই টাৰ্ণিং পইণ্টত আমি কিছুমান কাম কৰিব লাগিব বা কিছুমান কথা আমি বুজি পাব লাগিব বা কিছুমান এনেকুৱা ফিউচাৰ্ছ গ'ল ৰাখিব লাগিব যাৰ দ্বাৰা আমাৰ লাইফটো ছিকিউৰ হ'ব পাৰে সেইখিনি কথা আজি ভিডিঅ'ত ডিছকাছ কৰিম এইচএছ দিয়াৰ পিছত আমাৰ লাইফটো কি হ'ব এটা ষ্ট্ৰাগল এটা ষ্টাৰ্ট হ'ব আমাৰ লাইফটো কিন্তু আগৰ নিচিনা নহয় এতিয়া আমি হায়াৰ ছেকেণ্ডেৰীৰ আগত আমি কি কৰিলোঁ কি নকৰিলোঁ সেইটো কোনেও নজৰ দিয়া নাছিল কিন্তু বৰ্তমান সময়ত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবা তোমালোকৰ ওপৰত নজৰটো গোটেই ছ'চাইটি থাকিব নিজৰ পেৰেণ্টছৰ থাকিব কাৰণ মই সেইটোৱে ক'লোঁ যে এতিয়া হোপটো যোনটো থাকে পেৰেণ্টছৰ বা আমাৰ ছ'চাইটিৰ হওক সেই হোপটো আমাৰ ওপৰত বাঢ়ি যাব তেওঁলোকে এক্সপেক্ট কৰিব যে ল'ৰাটোৱে কিবা এটা কৰিব কিন্তু তুমি জানা তুমি কি কৰি আছা তুমি যদি ভাবিছা যে মই জাষ্ট BA BSc কিবা কৰি পেলাই মোৰ লাইফটো ছেটেল হৈ যাব নাই BA BSc BCom কৰি তোমালোকৰ লাইফটো যে ছেটেল হ'ব সেইটো কিন্তু কনফাৰ্ম নহয় খুব কম ছাত্ৰ ছাত্ৰী তেনেকুৱা আছে যিয়ে ডিগ্ৰী পাছ কৰি তোমালোকে হয়তো ওচৰ চুবুৰীয়াত দেখিছা যে বহুতে ডিগ্ৰী পাছ কৰি ঘৰত বহি আছে একো কাম হোৱা নাই তো সেই বস্তুটো সেই পইণ্টটো আমি বুজি পাব লাগিব এতিয়া বহুতে হয়তো JEE নীট দিব এতিয়া ইয়াতে চোৱা মই নিগেটিভ কথা কোৱা নাই কিন্তু নীট আৰু JEE দিব যদিও বহুতে পাব বহুতে নাপাব তাৰে কিছুমানে পাব কিছুমানে নাপাব তো কিছুমানে আকৌ কি কৰিব তেওঁলোকৰ ডিগ্ৰীত এডমিশ্যন ল'ব তো এনেকুৱা বিভিন্ন কথা আছে যোনবিলাক কথা আমি এতিয়াৰ পৰা বুজি পাব লাগিব এতিয়া কথাটো হ'ল যে আমি কি কৰিব লাগিব এতিয়া আমি কি কৰিব লাগিব আমি চাব লাগিব যে মই যে আছোঁ মই এতিয়া আগবাঢ়িব পাৰিম নে নোৱাৰিম বা অতীতত মই কি মিষ্টেক কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে মই কি মিষ্টেক কৰিলোঁ মই হয়তো ফ্ৰেণ্ডছৰ লগত ক'ৰবাত ফুৰিব গ'লোঁ মই হয়তো মোবাইলত বেছি টাইম স্পেণ্ড কৰিছিলোঁ তো সেইবিলাক বস্তু এতিয়া আমি অলপ হ'লেও এৰিব লাগিব আমি লাইফত এতিয়া চিৰিয়াছ হ'ব লাগিব চিৰিয়াছ কিদৰে হ'ম এতিয়া লাইফত চিৰিয়াছ হ'বলৈ তোমালোকে চাব লাগিব নিজকে সেইটো বস্তু নিজকে ইম্প্ৰুভ কৰিব লাগিব নিজকে কিদৰে ইম্প্ৰুভ কৰিবা চোৱা এতিয়া আমি থিংকিং যোনবিলাক স্কিল আছে আমাৰ চিন্তাধাৰাবিলাক আমি সলনি কৰিব লাগিব আমি সেইটো চিন্তা কৰিব লাগিব আমাৰ পৰা চোৱা বস্তুটো এটা কথা আমি কওঁ তুমি হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী তোমালোকে যদি বহুত হাই পাৰ্চেণ্টেজত 90+ পাছ কৰা তথাপি তোমালোকৰ ভেলু নাথাকিব যদিহে তোমালোকৰ পইচা ইনকাম কৰিব নোৱাৰা বা পইচা যদি তোমালোকে নোপোৱা তেন্তে তোমালোকে বহুত হাই কোৱালিফাই হৈ লাভ নাই তুমি ধৰা তুমি 90% লৈ পেলাই তুমি এটা 10,000 জবৰ এটা কাম মানে 10,000 জবত কাম কৰি আছা মানে চেলাৰীত কাম কৰি আছা এইপিলে হায়াৰ ছেকেণ্ডেৰী পাছ হৈ পেলাই সি হয়তো মানে হায়াৰ ছেকেণ্ডেৰী কম পাৰ্চেণ্টেজত লৈ পেলাই সি হয়তো আজি 50,000 40,000 সি কাম কৰি আছে তো তোমালোকৰ সমাজত আমাৰ ছ'চাইটি তোমালোকে জানাই যে যাৰ পইচা বেছি তাক বেছি সন্মান দিয়ে গতিকে সেই ল'ৰাজনক বা সেই ছোৱালীজনীক সন্মান বেছিকৈ দিব যোনে পইচা বেছিকৈ ইনকাম কৰে তো বেছিক্যালি আমি যদি বুজিবলৈ যাওঁ আমাৰ এতিয়া এটা মাইণ্ডছেট বনাব লাগিব যে টকা কিদৰে উপাৰ্জন কৰিব পাৰি কথাটো চোৱা টকা কিদৰে উপাৰ্জন কৰিব পাৰি সেইটো কথাত ক'বলৈ গ'লে আমাৰ বিভিন্ন বেয়া ৰাস্তা আছে সেই বেয়া ৰাস্তাবিলাক তোমালোকে মাইণ্ডত একেবাৰে নানিবা আমি কি কৰিব লাগিব চোৱা আগৰ নিচিনা এতিয়া দিন নাই আগত কি হৈছিলে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই চাকৰি তাৰপিছত আহিলে ডিগ্ৰী পাছ কৰিলেই চাকৰি তাৰপিছত আহিলে মাষ্টাৰ্ছ কৰিলেই চাকৰি কিন্তু আজিকালি তোমালোকে দেখিছা ইঞ্জিনিয়াৰ কৰাৰ পিছতো বা ডক্টৰ কৰাৰ পিছত তেওঁলোকে ধৰা যিমানখিনি যোগ্য যোনবিলাক চাকৰি হয় সেইবিলাক তেওঁলোকে পাব নোৱাৰে বহুতো তেনেকুৱা থাকে বা বহুতো হাই ৰেংকৰ বা বহুতো হাই ডিগ্ৰী লৈ পেলাই তেওঁলোকে 4th গ্ৰেডৰ চাকৰিত এপ্লাই কৰি আছে তো আজিকালি দেখিব গ'লে চাকৰিবিলাক লাহে লাহে কমি আহি আছে ইয়াৰ মেইন ৰিজনটো হৈছে যে আমাৰ যেহেতু টেকন'লজি বাঢ়ি গৈছে আমাৰ AI আহি গ'ল তো এনেধৰণৰ বস্তুৱে কি কৰিছে মানুহৰ যোনটো মানে লগা
মানুহৰ যোনটো কষ্ট আছে বা মানুহ ধৰা এতিয়া এক কোম্পানী এটাত কি হৈছিল 100 জন লাগিছিল, এতিয়া বৰ্তমান হয়তো 20-30 জনে কাম চলি যায়। সাধাৰণ তোমালোকে এটা বেংকৰ এক্সাম্পল ল'ব পাৰা। তো এটিএম নাথাকোতে এতিয়া কি হৈছিল, বেংকত বহুতৰ ষ্টাফৰ দৰকাৰ হৈছিল, পইচা দিয়া কৰাত সেইবিলাক। আৰু পইচা আজিকালিতো এটিএম মানে পইচা জমা থবলৈও আমি যাব নালাগে, আৰু পইচা দিবলৈও আমি যাব নালাগে, গোটেইখিনি অনলাইন মাধ্যমত হৈ গৈছে। তো এতিয়া লাহে লাহে কি হৈছে, বেংকৰ ষ্টাফৰ পৰিমাণো কমি গৈছে। তো ঠিক তেনেকৈ অকল বেংকৰ ক্ষেত্ৰত নহয়, বিভিন্ন ছেক্টৰত কি হৈছে, মানুহৰ যোনটো মানে এই ৰিক্ৰুইটমেণ্ট সেইটো লাহে লাহে কমি আহি আছে। গতিকে তুমি এটা চাকৰি মানে যদি আমি চাকৰি ফালে চাওঁ, আমি একেবাৰে ডেডিকেটলি লাগিব যে মই চাকৰি কৰিম, হয় মই চৰকাৰী চাকৰি এটা লাগে। তো সেইটোৰ কাৰণে তোমালোকে দিনে নিশা এক কৰি পেলাই পঢ়িব লাগিব। যদি চৰকাৰী চাকৰি তোমালোকে ভাবিছা, মই সেইটো কোৱা নাই যে চৰকাৰী চাকৰি বাদ দি দিয়া, আশা বাদ দি দিয়া। তো তোমালোকে যদি ভাবিছা যে মই চৰকাৰী চাকৰি কৰিম, তো এটা কাম কি কৰিব লাগিব, আমি দিনে নিশাই সেইটো কৰিব লাগিব, সেইটো কাৰণে কাম কৰিব লাগিব। আৰু এটা টাৰ্গেট ল'ব লাগিব যে চৰকাৰী চাকৰি যিহেতু এতিয়া হায়াৰ ছেকেণ্ডেৰী পোৱাৰ পিছত তোমালোকে চৰকাৰী চাকৰি এপ্লাই কৰিব পৰা হ'বা। এতিয়া কি কৰিব লাগিব যে আমি এটা টাৰ্গেট ল'ব লাগিব যে তোমাৰ 2 বছৰ বা 3 বছৰ মই চৰকাৰী চাকৰিৰ কাৰণে ট্ৰাই কৰিম, আৰু এই 2-3 বছৰতে মই বা তোমালোকে 4-5 বছৰ যি লোৱা আৰু, কিন্তু আৰু টাৰ্গেট ফিক্স কৰিব লাগিব। বোলে মই ট্ৰাই কৰিয়ে আছোঁ, চৰকাৰী চাকৰি এপ্লাই কৰিয়ে আছোঁ, এক্সাম দিয়ে আছোঁ, কিন্তু মোৰ একো হোৱা নাই। তো সেইকাৰণে মই কৈছোঁ যে এটা টাৰ্গেট লোৱা যে অহা 5 বছৰৰ ভিতৰত বা অহা 4 বছৰৰ ভিতৰত মই কি কৰিম, এটা চৰকাৰী চাকৰি লৈহে এৰিম। তো এতিয়া বাই চান্স চোৱা, চৰকাৰী চাকৰি যিহেতু সংখ্যা কম, কিছুমানে পাব কিছুমান নাপাব। তো বস্তুটো কি হ'ব, 5 ইয়াৰ্ছৰ ভিতৰত যদিহে তোমালোকে চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম নোহোৱা, তেতিয়া তোমালোকে ট্ৰাই কৰিব লাগিব প্ৰাইভেট ছেক্টৰত। হৈ গ'ল। এতিয়া বহুতে প্ৰাইভেট ছেক্টৰত ট্ৰাই কৰিব, যিসকলৰ ধৰা অলপ ইনভেষ্ট কৰিব পাৰে, তেওঁলোকে হয়তো নিজা বিজনেছ খুলিব। আৰু আজিকালি বিভিন্ন বিজনেছ আইডিয়াছবিলাক আছে, সেয়া তোমালোকে ইউটিউবত চাৰ্চ কৰিলে বা গুগল চাৰ্চ কৰিলে তোমালোকে পাবা যে বিভিন্ন বিজনেছ আইডিয়াছ আছে, য'ত পইচা নহ'লেও খুব কম ইনভেষ্টমেণ্টেৰে তোমালোকে কি কৰিব পাৰা, নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰা। তো কিবাটো কৰিব লাগিব তোমালোকে। মই ক'লোঁ যে ফাৰ্ষ্ট 5 ইয়াৰ্ছ তোমালোকে ধৰি লোৱা যে তোমালোকে কি কৰিব লাগিব, চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিলা। তাৰ লগতে এটা কাম তোমালোকে কৰি যাব পাৰা যে বিজনেছ আইডিয়াছ, এতিয়া 5 বছৰটো ঘৰত বহি থাকিলে নহ'ব, তেনেকুৱা কিছুমান বিজনেছ আইডিয়াছ থাকিব পাৰে যোনবিলাকৰ দ্বাৰা তোমালোকে এটা এমাউণ্ট তোমালোকে ইনকাম কৰি থাকিব পাৰা মান্থলি। কম সময় দি পেলাই তোমালোকে কিবা এটা মান্থলি তোমালোকে মানে পাব পাৰা। তেনেধৰণৰ বিভিন্ন ধৰা আছে, হয় নাই? তেনেকুৱা বিভিন্ন ধৰা আমাৰ লাইক ছ'চিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্ম আছে, সেইবিলাক তোমালোকে ইউজ কৰি ইনকাম কৰিব পাৰা। বা বিভিন্ন তেনেকুৱা ছেক্টৰ আছে যিবিলাক তোমালোকে জাষ্ট নিজৰ হাত খৰচটো এটলিষ্ট তোমালোকে ওলাই থাকিব পাৰিবা। এতিয়া চোৱা, ইয়াৰ পিছতো আমাৰ হাত খৰচ ওলালে নহ'ব। আমাৰ যিহেতু গ'লটো কি আছে, সদায় পইচা ইনকাম কৰা আমাৰ গ'ল আছে। গতিকে আমাৰ সেই গ'লটো এচিভ কৰিবলৈ আমি কি কৰিব লাগিব, আমি কিছুমান বিজনেছ আইডিয়াছত চাব লাগিব, বা কিছুমান প্ৰাইভেট ছেক্টৰত গ'লে আমি কেনেকৈ যাম, কি কৰিব লাগিব, সেইবিলাক আমি চাব লাগিব। এতিয়া ইয়াতে আৰু এটা কথা যে তোমালোকৰ 26ৰ পিছত বহুতো প্ৰাইভেট ছেক্টৰ এনেকুৱা আছে যে 26ৰ পিছত তেওঁলোকে কিন্তু আৰু নলয়। 26ৰ পিছত তেওঁলোকে কিন্তু আৰু তোমালোকক জব নিদিয়ে, প্ৰাইভেট ছেক্টৰৰ কথা কৈছোঁ। তো গতিকে সেই ক্ষেত্ৰত আমি চাব লাগিব যে আমি কি কৰিব লাগিব, আগতীয়াকৈ কিছুমান, এতিয়া চোৱা 26, তোমাৰ ধৰা 26 তুমি ফ্ৰেছলি, তোমাৰ ধৰা 28 ধৰা বা 27, তোমালোকক কিন্তু সেই জবত নলয়। কিন্তু তোমালোকৰ যদি এক্সপিৰিয়েঞ্চ থাকে, তেতিয়া তোমালোকে যিকোনো বয়সত চাকৰি পাব পাৰা। লাইক 30-35তো তোমালোকে চাকৰি পাব পাৰা, যদিহে তোমালোকৰ এক্সপিৰিয়েঞ্চ থাকে। গতিকে আমি ট্ৰাই কৰিব লাগিব যে আমি কিছুমান এক্সপিৰিয়েঞ্চ গোটাবলৈও ট্ৰাই কৰিব লাগিব। এতিয়া ধৰি লোৱা তোমালোকে কম্পিউটাৰ এটা কোৰ্চ কৰিলা, কোৰ্চ এটা কৰাৰ পিছত তোমালোকে ট্ৰাই কৰিবা যে মই এই যে কম্পিউটাৰ কোৰ্চটো কৰিলোঁ, ক'ৰবাত কিবা এটা এঘণ্টাৰ কাৰণে হ'লেও ক'ৰবাত কিবা কৰিব পাৰি নেকি, ক'ৰবাত এখন দোকানতে, বা ক'ৰবাত যদি তোমালোকৰ ফেমিলি ক'ৰবাত তোমাৰ ধৰা দোকান চোকান আছে, তাতে গৈ পেলাই কম্পিউটাৰ অলপ কাম কৰিব পাৰি নেকি, বা ক'ৰবাত যদি অপৰচুনিটি পোৱা, তাত গৈ পেলাই ধৰা এটা সময়ত বোলে মই এইটো সময়ত কৰিম, দিনত মই 2 ঘণ্টা 3 ঘণ্টা এইটো কামত দিম। তো এক্সপিৰিয়েঞ্চবিলাক গোটাবলৈ চেষ্টা কৰিব লাগিব। সেই এক্সপিৰিয়েঞ্চে আমাক কি কৰিব, ভৱিষ্যতে আগবঢ়াত সহায় কৰিব। আমাৰ নিজৰ বিজনেছতে হওক বা বেলেগ প্ৰাইভেট ছেক্টৰত চাকৰিতে হওক, সেইখিনি আমাক সহায় কৰিব। আৰু এটা ডাঙৰ কথা, বৰ্তমানৰ আৰু এটা ডাঙৰ কথা যে এতিয়া ইয়াৰ পিছত চব এতিয়া কি হ'ব, ফ্ৰেণ্ডছবিলাকে কি কৰিব, চবেই নিজৰ ট্ৰাই কৰিব, যাতে নিজে ভৱিষ্যতে তেওঁলোকে এটা ডেভেলপ কৰিব পাৰে, ডেভেলপমেণ্ট তেওঁলোকৰ হয় ফাইনেন্সিয়েলি। তো গতিকে তোমালোকে সেইটোৰ মতে ট্ৰাই কৰিব লাগিব। এতিয়া এনেকুৱা তোমালোকে চোৱা, ধৰি লোৱা তোমালোকে এজন ভাল বিজনেছমেন হ'ব বিচাৰিছা, ভৱিষ্যতে ধৰা এনেকুৱা ভাল এজন বিজনেছমেন হ'ব বিচাৰিছা। এতিয়া তোমালোকে কি কৰিব লাগিব, এনেকুৱা মানুহ বিচাৰিব লাগিব বা এনেকুৱা মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব যোনে তেওঁলোকৰ, যাৰ ধৰা ভাল এটা বিজনেছ আছে, হয়তো তোমালোকৰ খুৰাও হ'ব পাৰে বা ফেমিলি মেম্বাৰ্ছ হ'ব পাৰে বা তোমাতকৈ কোনোবা ডাঙৰো হ'ব পাৰে, কিন্তু তেওঁলোকৰ লগত কানেক্ট কৰিব লাগিব। তেওঁলোকৰ লগত কথা পাতিও আমি বিভিন্ন ধৰণৰ আইডিয়াছ কিছুমান পাব পাৰোঁ।
তো তোমালোকে যোনটো চেক্টৰত যাব বিচাৰা, ধৰা তোমালোকে কম্পিউটাৰ দোকান এখনে খুলিব বিচাৰিছা, তো কম্পিউটাৰ দোকান খুলিব হ'লে আমি কি লাগিব, এটা আইডিয়াজ লাগিব। তো সেই আইডিয়াবিলাক ক'ৰ পৰা পাম, যোনে সেইটো চেক্টৰত অলৰেডি কাম কৰি আছে। তো সেই বস্তুবিলাক আমি চাব লাগিব, তেনেকুৱা ধৰণৰ মানুহৰ লগত আমি কণ্টেক্টত থাকিব লাগিব যোনে আমাক সেইবিলাক আইডিয়াজ দিয়ে। এতিয়া চোৱা বস্তুবিলাক চব আইডিয়াজৰ খেল। যোনবিলাক কথা ক'লোঁ, বিজনেছৰ কথা ক'লোঁ বা যি হওক, মানে বিজনেছৰ কথাই ধৰা, তো বিজনেছৰ কথাখিনি এটা আইডিয়াতে বহুতে কিন্তু বহুতখিনি কৰিব পাৰে। গতিকে সেই আইডিয়াবিলাক গোটাবলৈ আমি তেনেধৰণৰ মানুহৰ লগ ল'ব লাগিব। তো বস্তুটো কি হয়, এনেকুৱা ধৰা হায়াৰ ছেকেণ্ডেৰীৰ পিছত আমি বহুতবিলাক বস্তু আমি চাব লাগিব। আৰু আমি যদি আগৰ নিচিনা চলিব বিচাৰোঁ, আগৰ নিচিনা যদি আমি সৰু ল'ৰা ছোৱালীৰ ভাৱটো দেখাই গোটেই জীৱনটো চলিব বিচাৰোঁ বা পিছত শিকিবলৈ হ'ব, এতিয়া বহুত সময় আছে আমাৰ হাতত, মোৰ জাষ্ট 18 years হৈছে, এতিয়া মোৰ 20-30 বছৰ আছে, নাই, সেইবিলাক তোমালোকে নকৰিবা। যিমান সোনকালে পাৰা এটা জব এটাৰ কাৰণে মানে চোৱা, যিমান সোনকালে পাৰা লাইফটো চিকিউৰ কৰা, কাৰণ যিমান দেৰি কৰি থাকিবা সিমানে কি হ'ব, লাইফটো আৰু ডিফিকাল্ট হৈ থাকিব। তো গতিকে চবৰে এক্সপেক্টেশ্যনখিনি ৰাখি পেলাই তোমালোকে যাতে আগবাঢ়িব পাৰা সেইখিনি ক'ব বিচাৰিম। আৰু লাইফটো যেতিয়া ভাল হ'ব তেতিয়া মোৰো ভাল লাগিব, আৰু যদি বেয়া হ'ব তেতিয়া তোমাৰো ধৰা তোমাৰ ফেমিলিৰো বেয়া হ'ব, ধৰা আশে পাশে চবেই বেয়া ক'ব, তোমাকো বেয়া ক'ব বুলি ক'ব। গতিকে তুমি কি কৰিব লাগিব, এটা ভাল লাইফটো কেনেকৈ চিকিউৰ কৰিব পাৰি সেইটো চিন্তা তোমালোকে এতিয়াই কৰিব লাগিব আৰু আজিৰ পৰাই কৰিব লাগিব। তো এইখিনি আছিলে আজি ভিডিঅ'টো শেষ কৰি কি